वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 8 আহাৰ সোমবাৰ 1432 ভাস্কৰ আব্দ, ইংৰাজী 23 জুন 2025 চন, ভাৰতীয় আজি 2 আহাৰ আৰু মোং 26 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:34 আৰু সূৰ্যাস্ত সন্ধ্যা 6:12 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ ত্ৰয়োদশী তিথি, ৰাতি 10:10 আৰু নক্ষত্ৰ হ'ল কৃত্তিকা, দিনৰ 3:16 আৰু আজিৰ যুগ হ'ল ধৃতি যুগ, দিনৰ 1:17 পৰ্যন্ত, কৰণ হ'ল গড় কৰণ। ধৃতি যুগত জন্ম জাতক ধীৰ স্থিৰ হয় আৰু তেওঁ এই জাতক ধৈৰ্যৱান, স্বাস্থ্য আৰু ধনেৰে যুক্ত হয়, ভাগ্যৱান, সুখী, বিদ্যৱান, গুণী হয়। জাতক ভূতত্ত্ব, শল্যনাশ আদি পদাৰ্থৰ ওপৰত যদি তেওঁ গৱেষণা কৰে তাৰ ক্ষেত্ৰত তেওঁ শুভ ফল লাভ কৰে। কোনো শিলানাশ বা পাথৰ স্থাপনাৰ কাৰণেও আজি অতি শুভ যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বৃহস্পতি একেলগে বহি আছে মিথুন ৰাশিত, মংগল আৰু কেতু বহি আছে সিংহ ৰাশিত, বুধ আজি বহি আছে কৰ্কট ৰাশিত, আৰু শুক্ৰ আজি আছে মেঘ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে বৃষভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱাৰীগণ, মেঘৰ অষ্টি, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। দিনৰ 3:16 নৰগণ, সাপৰ অষ্টি, বিংশোত্তৰী চন্দ্ৰৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, মৰণত দুখ 2 পাত, দিনৰ 3:16 দুখ নাথাকে, ৰাতি 10:10 1 পাত, যাত্ৰা নাই, নক্ষত্ৰ দোষ, আৰু দিনৰ 3:16 নক্ষত্ৰমৃত যোগ, যাত্ৰা শুভ, পূব পশ্চিমে যাত্ৰা নাই, আৰু ৰাতি 6:34 দক্ষিণেও যাত্ৰা নাই, ৰাতি 10:10 মাত্ৰ পশ্চিমে যাত্ৰা নাই। গতিকে যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যোৱাৰ আগতে আপোনালোকে মুখখন এবাৰ দাপোদত চাব আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দিয়ক, আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। যোগিনী আজি দক্ষিণত, ৰাতি 10:10 পশ্চিমত, খাদ্যত আজি বেঙেনা, আৰু ৰাতি 10:10 মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:24:40 পৰা 8:05:16, কালৰাত্ৰি নিশা 10:07:52 পৰা 11:26:27। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:19 পৰা 4:01। অমৃত যোগ দিনৰ 7:18 পৰা 10:06, ৰাতি 8:58 পৰা 12:47, 1:12 পৰা 2:37 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ আৰু মহেন্দ্ৰ যোগ। আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন, দিনৰ 9:09:23 সময়ৰ ভিতৰত একাদশীৰ পাৰণ আছে। আৰু বিহিমপুৰ সত্ৰত মেৰেলা আটাৰ শুকদৌল, বৰবাৰী শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ তিৰুভাৱ তিথি, প্ৰবীণ মুক্তিযোদ্ধা ৰাজনীতিবিদ গৌৰী শংকৰ ভট্টাচাৰ্য আৰু বিহু সংস্কৃতিৰ পুৰোধা আইমণি গগৈৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ নানা দিশত ব্যৰ্থতা, বৃষ বুদ্ধিৰ হানি, মিথুন প্ৰতিভাত বাধা, কৰ্কট উদ্যোগত লাভ, সিংহ ৰোগ বহৰীৰ কষ্ট, কন্যা আঘাত প্ৰাপ্তি, তুলা বেদনা প্ৰাপ্তি, বৃশ্চিক অত্যাধিক ব্যয়, ধনু কুৎসিত কামনা, মকৰ জুই পানীৰ ভয়, সাৱধানে থাকক, কুম্ভ সম্পত্তি লাভ,
মীন ধৰ্ম কৰ্মত মতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।